নীতি বাতিল করক ব্যক্তিগত করা না চলিব কেন্দ্র সরকার হুঁশিয়ার ইনকলাব জিন্দাবাদ আওয়াজ দো আওয়াজ দো ইনকলাব জিন্দাবাদ পরিষদ কমিটি জিন্দাবাদ ইনকলাব জিন্দাবাদ। মানে যেটো আমাৰ নতুনকৈ বিদ্যুৎ আইন আহিছে 2025 এমেণ্ডমেণ্টটো কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ গৈ আছে পাৰ্লামেণ্টত। তো আমাৰ নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটিৰ আহ্বান মৰ্মে আমি সমগ্ৰ ভাৰতব্যাপী তথা অসমতো আমি আজি এই আন্দোলনৰ কাৰ্যসূচী হাতত গ্ৰহণ কৰিছোঁ। আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক, বিশেষকৈ এই 2025 এমেণ্ডমেণ্ট যিটো এমেণ্ডমেণ্টৰ জৰিয়তে শ্ৰমিক ৰাইজ সকলে ক্ষতিগ্ৰস্ত হ'ব। তো ইয়াৰ কাৰণে এইটো বিৰোধিতা কৰিছোঁ, সেইটো বাতিল কৰিব লাগে। যদি অনাগত দিনত বাতিল নকৰে তেতিয়াহ'লে ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম, আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ম। ইয়াৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে যাতে এইটো বাতিল কৰে। আৰু আমাৰ নতুন পেঞ্চন নীতি যিটো আছে, আমাৰ যিটো অল্ড পেঞ্চন নীতি আছে এইটো আমাক দিব লাগে। এইটো যিহেতু আপোনাৰ মন্ত্ৰীসকলে পাই আছে এই সুবিধাটো, গতিকে আমাৰ শ্ৰমিকসকলে পাব লাগে, এই সুবিধাখিনি পাব লাগে। এইখিনি আজি আমাৰ আন্দোলনৰ কাৰ্যসূচী। বিদ্যুৎ আইন 2025 বাতিল করক ইনকলাব জিন্দাবাদ প্রাইভেটাইজেশন নচলিব প্রাইভেটাইজেশন নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আওয়াজ দো আওয়াজ দো ইনকলাব জিন্দাবাদ কেন্দ্র সরকার হুঁশিয়ার কেন্দ্র সরকার হুঁশিয়ার বিদ্যুৎ আইন 2025 বাতিল করক বিদ্যুৎ আইন 2025 বাতিল করক ইনকলাব জিন্দাবাদ ইনকলাব আওয়াজ দো আওয়াজ দো আওয়াজ দো পেঞ্চন নীতি বাতিল করক ব্যক্তিগত করা না চলিব কেন্দ্র সরকার হুঁশিয়ার ইনকলাব জিন্দাবাদ আওয়াজ দো আওয়াজ দো ইনকলাব জিন্দাবাদ পরিষদ কমিটি জিন্দাবাদ ইনকলাব জিন্দাবাদ। মানে যেটো আমাৰ নতুনকৈ বিদ্যুৎ আইন আহিছে 2025 এমেণ্ডমেণ্টটো কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ গৈ আছে পাৰ্লামেণ্টত। তো আমাৰ নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটিৰ আহ্বান মৰ্মে আমি সমগ্ৰ ভাৰতব্যাপী তথা অসমতো আমি আজি এই আন্দোলনৰ কাৰ্যসূচী হাতত গ্ৰহণ কৰিছোঁ। আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক, বিশেষকৈ এই 2025 এমেণ্ডমেণ্ট যিটো এমেণ্ডমেণ্টৰ জৰিয়তে শ্ৰমিক ৰাইজ সকলে ক্ষতিগ্ৰস্ত হ'ব। তো ইয়াৰ কাৰণে এইটো বিৰোধিতা কৰিছোঁ, সেইটো বাতিল কৰিব লাগে। যদি অনাগত দিনত বাতিল নকৰে তেতিয়াহ'লে ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম, আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ম। ইয়াৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে যাতে এইটো বাতিল কৰে। আৰু আমাৰ নতুন পেঞ্চন নীতি যিটো আছে, আমাৰ যিটো অল্ড পেঞ্চন নীতি আছে এইটো আমাক দিব লাগে। এইটো যিহেতু আপোনাৰ মন্ত্ৰীসকলে পাই আছে এই সুবিধাটো, গতিকে আমাৰ শ্ৰমিকসকলে পাব লাগে, এই সুবিধাখিনি পাব লাগে। এইখিনি আজি আমাৰ আন্দোলনৰ কাৰ্যসূচী।